এগৰাকী উচ্চ শিক্ষিত যুৱতী কেঁচু সাৰ উৎপাদন কৰি স্বাৱলম্বী হৈছে তেওঁ। নাম তৃষ্ণমণি হাজৰিকা। যোৰহাট জিলাৰ টেকেলা গাঁৱৰ তৃষ্ণমণি হাজৰিকা নামৰ এই যুৱতীগৰাকীয়ে কেঁচু সাৰ উৎপাদনৰ জৰিয়তে দাঙি ধৰিছে এক সুন্দৰ নিদৰ্শন। কৃষিত স্নাতকোত্তৰ ডিগ্ৰীধাৰী উচ্চ শিক্ষিত তৃষ্ণামণিয়ে নৱমমান শ্ৰেণীত পঢ়ি থাকোঁতেই ঘৰতেই আৰম্ভ কৰিছিল কেঁচু সাৰ উৎপাদনৰ কাম। পাছত শিক্ষা সমাপ্ত কৰি পেছা হিচাপে আৰম্ভ কৰিলে এই ব্যৱসায়। তৃষ্ণমণি উৎপাদিত ভাৰ্মিকুইন আজি সৰ্বজন পৰিচিত। কেৱল সিমানেই নহয়, মাহে প্ৰায় ৫ টনৰো অধিক কেঁচু সাৰ উৎপাদন কৰিছে তৃষ্ণামণিয়ে। ইয়াৰ লগতে অষ্ট্ৰেলিয়ান প্ৰজাতিৰ কেঁচু ২৫০০ টকাকৈ বিক্ৰী কৰিছে তেওঁ। বৰ্তমান মই কেঁচু সাৰ প্ৰস্তুতকৰণৰ লগত জড়িত হৈ আছোঁ আৰু মোৰ এই ব্ৰেণ্ডটোৰ এটা নামো দিছোঁ ভাৰ্মিকুইন। ভাৰ্মিকুইন এইকাৰণে কাৰণ মই ক্লাছ 7ৰ পৰা ইয়াৰ লগত জড়িত হৈ আছোঁ। ক্লাছ 7ত আচলতে এটা প্ৰশিক্ষণ লৈছিলোঁ মোৰ স্কুলত, চিত্ৰলেখা শিক্ষা বিকাশ মন্দিৰ বুলি কয়। তাৰ পৰাই মোৰ জাৰ্ণি আৰম্ভ বুলি ক'ব লাগিব। আমাৰ গাঁৱত প্ৰায় ১০-১২ গৰাকীমান মহিলা ইয়াৰ লগত জড়িত হৈ আছে। মোৰ মাৰে এটা আত্মসহায়ক গোট আছে আৰু সেই আত্মসহায়ক গোটৰ যিসকল ব্যক্তি জড়িত হৈ আছে মহিলা, কেৱল কেঁচু সাৰেই নহয়, কেঁচু সাৰৰ লগতে মই অষ্ট্ৰেলিয়ান প্ৰজাতিৰ যিটো আইচেনিয়া ফটিডা বুলি কয় কেঁচু, সেইটো মই বৰ্তমান বিক্ৰী কৰি আছোঁ। সাধাৰণ কৃষক পৰিয়ালৰ জীয়ৰী তৃষ্ণাই নানা প্ৰত্যাহ্বানকো নেওচি আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে আন ১০ গৰাকী মহিলাকো দেখুৱাইছে স্বাৱলম্বিতাৰ পথ।